হয়, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত আজি আমি চৰাইদেউ জিলাৰ অন্তৰ্গত মামৰা অঞ্চলৰ বিভিন্ন গাঁৱত আজি আমি বানাক্ৰান্ত লোকৰ খবৰ বুজ ল'বলৈ আজি আমি উপস্থিত হৈছোঁ। লগতে আজি আমাৰ এই কাৰ্যসূচীত আমাক বিশেষকৈ সোণাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সতীৰ্থসকলে খুব ধুনীয়াকৈ তেখেতলোকে আমাক সহযোগিতা আগবঢ়াইছে আৰু আজি বিশেষকৈ বানাক্ৰান্ত লোকসকল কেনেধৰণে আছে আৰু তেখেতলোকে কি খাইছে, খাব পাইছে নাই পোৱা, তেখেতলোকে কিমান পানীত ডুব গৈছে, কিমান কি হৈছে, সেইবিলাক গোটেই পৰিস্থিতি আমি বুজ লৈছোঁ। আৰু বিশেষকৈ আমি উন্নয়ন পৰিষদ আৰু আমাৰ সংগঠনৰ ফালৰ পৰা তেখেতলোকক বিশেষকৈ খাবৰ কাৰণে যি মানে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইবিলাক আমি তেখেতলোকক যিমান পাৰিছোঁ আমি কিঞ্চিতমান হ'লেও তেখেতলোকক সহযোগিতা আগবঢ়াবলৈ আমি কিছু সামগ্ৰী লৈ আহিছোঁ আৰু তেখেতলোকৰ ওচৰত আমি ইতিমধ্যে কেইবাখনো গাঁৱত আমি ইতিমধ্যে বিতৰণ কৰিলোঁ আৰু আশা কৰিছোঁ আমাৰ এই যি সামগ্ৰী আছে তেখেতলোকে অকণমান হ'লেও সহযোগিতা তেখেতলোকে পাব। আৰু বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থাই এই মঞ্চৰ পৰা এটাই আহ্বান জনাওঁ, এই যিসকল দুৰ্ভগীয়া ৰাইজ আছে বা যিসকল বানাক্ৰান্ত লোক আছে, আজি যিসকলৰ গৃহ হাৰাইছে আৰু বিশেষকৈ বহু লোকৰ আমি যেতিয়া জমিন তদন্ত কৰি আমি বিশেষকৈ সূত্ৰৰ মতে আৰু বিশেষকৈ আমি যেতিয়া দেখিবলৈ পালোঁ যে প্ৰায় মানুহৰ যিসকল পশু পক্ষী আছিলে, জীৱ জন্তু আছিলে, গাই গৰু আছিলে, সেইবিলাক চব পানীয়ে ইতিমধ্যে পানীত উটি গৈছে, চব পানীত ডুব গৈছে। গতিকে সেইসকলৰ বহুতো ক্ষতিসাধন হোৱা আমি দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে অকণমান পানী কমা আমি দেখিবলৈ পাইছোঁ। গতিকে আৰু পানী কমাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ ৰোগ হয়তো ইয়াত আমাৰ ৰাইজৰ মাজত বিভিন্ন ৰোগ ইয়াত আহিব। গতিকে সেই ৰোগ প্ৰতিৰোধৰ কাৰণেও চৰকাৰে বিভিন্ন পদক্ষেপসমূহ লওক, তাৰে আমি বিশেষকৈ আহ্বান জনাইছোঁ। আৰু আমি গোৰ্খা ছাত্ৰ সন্থা প্ৰত্যেকটো সময়ত এই জনসাধাৰণৰ লগত আমি আছোঁ। তেখেতলোকক কিবা অসুবিধা আছে আমাক জনাওক, আমি যথোপনাস্তি তেখেতলোকক আমি সহায় সহযোগিতা কৰাৰ আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।